আৰু এই বস্তুটো বনাইছোঁ কি জানেনে, আমাৰ ফিল্টাৰত যিটো মটৰৰ পৰা গৈ পানী পৰেগৈ, আপোনালোকে ফিল্টাৰৰ জোখত এনেকৈ বনাই ল'ব পাৰিব। আৰু চবফালে যেতিয়া এনেকৈ ধৰণে ওলাব ধুনীয়া। নমস্কাৰ সকলোলৈকে, আজি এটা নতুন বস্তু বনাবলৈ গৈ আছোঁ। কেনেকুৱা হয় নাজানো, কিন্তু বস্তুটো ভাল হ'ব বুলি আশা কৰিছোঁ। চব বৰ্তমান ড্ৰিল মেচিন লৈ ফুটা কৰিবলৈ লৈ আছোঁ, সৰু সৰুকৈ ফুটা কৰিছোঁ। আৰু এই বস্তুটো বনাইছোঁ কি জানেনে, আমাৰ ফিল্টাৰত যিটো মটৰৰ পৰা গৈ পানী পৰেগৈ ফিল্টাৰটোত, মানে মটৰৰ পৰা পানী পৰি পৰি দ হৈ যায়। আৰু সেইটো দ হৈ পেলাই জেগাডোখৰ কি হয়, সেই জেগাডোখৰ পানী পৰি আমাৰ ফিল্টাৰটো ভালকৈ পানী ফিল্টাৰ নহয় আৰু আইৰণ সৈতে পানীটো গুচি আহে ফিল্টাৰ হৈ। ভাবে যে কেনেকৈ ধৰণে আমাৰ আইৰণ আহি আছে, ইমান ধুনীয়াকৈ বালি দিয়া আছে, শিল দিয়া আছে, কিন্তু সেই তেনেকৈ দ হৈ গ'লে পানীটো ভালদৰে ফিল্টাৰ নহয় আৰু গুচি আহে। আজি বনাই আছোঁ এইটো এটা বিশেষকৈ পাৰত দিম এই বস্তুটো। ফিল্টাৰটো যিমান আহল বহল তাৰ জোখত এইটো আমি বনাই লৈছোঁ। আমি ব্যৱহাৰ কৰিছোঁ এইটো হ'ল CPVC পাইপ। CPVC পাইপত এনেধৰণে আমি বনাই লৈছোঁ। আপোনালোকক দেখুৱাই দিম, আপোনালোকে ফিল্টাৰৰ জোখত এনেকৈ বনাই ল'ব পাৰিব। আৰু বহুত ধুনীয়া এটা সুবিধাৰ বস্তু বুলি মই ভাবিছোঁ, তাকে এনেকৈ বনাইছোঁ। আৰু আপোনালোকেও যদি এনেকৈ বনাম বুলি ভাবিছে তেনেহ'লে একেবাৰে সহজ উপায় আপোনালোকক মই দেখুৱাই দিম, গোটেই কেনেকৈ ধৰণে বনাইছোঁ, কি কৰিছোঁ। বেছি বস্তুও নালাগে, মাত্ৰ কেইটামান বস্তুতে ধুনীয়াকৈ ফিল্টাৰটোৰ ওপৰত পানী পৰি থাকিব পাৰিব। একদম মটৰে যেনেকৈ ফিচকাৰি মাৰি থাকে তেনেধৰণে ফিচকাৰি মাৰিব পৰাকৈ এইটো সুবিধা কৰিছোঁ। মানে অলপ আঁতৰে আঁতৰে ফুটা দি দিছোঁ, দেখিছে নহয় ইয়াতে এইটো ড্ৰিল মেচিনে। এয়া হ'ল 1 ইঞ্চি CPVC পাইপ। এই CPVC পাইপডালত মানে 2.5 ইঞ্চিৰ গজালটোৰ যিটো টিকনেছ, সেই টিকনেছটো মানে সেইটো চাইজৰ এটা গজাল আনি আমি ড্ৰিল বিটটো বনাই এনেধৰণে ফুটা দি দিছোঁ। ফুটা দিলে যাতে পানীটো ফিচকাৰি গোটেই মাৰি বহুত চাৰিওফালৰ পৰা ফিচকাৰি গোটেই মাৰিব, চাৰিওফালৰ পৰা ফিচকাৰি গোটেই মাৰি আহি মানে ফিল্টাৰটোৰ মাজত পৰিব পানীটো চব। এটা ধুনীয়া লাগিব, তেনেকুৱা এটা ছিষ্টেমত বনাইছোঁ। আৰু এই যিটো এইফালৰ পৰা দিছোঁ যে মই য'ত ফুটা কৰি আছোঁ সেইখিনিৰ পৰা এই মেইন কানেকশ্যনটো আহিব, মটৰৰ কানেকশ্যনটো। আপোনালোকক সম্পূৰ্ণ বুজাই দিলোঁৱেই, তথাপি বোলক মই অকণমান দেখুৱাই দিম আপোনালোকক কেনেধৰণে কি কৰিব খুজিছোঁ। আৰু আপোনালোকে যদি ঘৰত ব্যৱহাৰ কৰিব পাৰে, বহুত ধুনীয়া সহজ উপায়েৰে কৰিব পাৰিব। আপোনালোকক চব মই প্ৰথম দেখাইছোঁ, ওচৰৰ পৰা দেখাইছোঁ চাওক। এইটো এটা L 1 ইঞ্চি L। এই পাইপডাল আপোনালোকৰ ফিল্টাৰটো জোখত ল'ব। ফুটা কৰি দিছোঁ, ইয়াত দেখিছেনে, এইফালে ফুটা কৰিছোঁ। এইটো এটা 1 ইঞ্চি L, 4টা L ল'ব। এইটো এটা L, এইটো এটা L, এইফালে সেইটো মূৰত এটা L। এই পাইপডাল চুটিৰ কাৰণে আমি জইন দি লৈছোঁ, অদৰকাৰী পাইপ মানে চুটি হৈ আছিলে কাৰণে আমি খুলিছোঁ। আৰু এইটো এটা T এটা লাগিব, যাতে যিটো মটৰৰ পৰা কানেকশ্যন আহে সেইটো। আৰু ইয়াত দেখিছেনে ফুটা কৰিছোঁ কিমান হেংকৈ। আপোনালোকৰ মটৰটোৰ প্ৰেছাৰৰ ওপৰত এইটো নিৰ্ভৰ কৰিব, ফুটা আপুনি কিমান ঘন কৰে, হেঙা কৰে। মানে বেছি যদি প্ৰেছাৰ থাকে তেতিয়া ফুটাটোৰ পানীটোৰ লিকটো অলপ স্পীডত হ'ব আৰু অলপ মানে ওপৰলৈ ফিচকাৰিটো মাৰিব। এতিয়া প্ৰায় আমাৰ ৰেডি হৈ গ'ল, টেষ্টিং কৰি চাম এতিয়া। ব'লক টেষ্টিং কৰি চাওঁগৈ এবাৰ। এয়া লৈ আহিলোঁ এইখিনিলৈ। আৰু চাওক মটৰৰ পৰা যিডাল পাইপ দিয়া আছে, পাইপডালে আমি টেষ্টিং কৰিম। এইটো ডাইৰেক্ট ফিক্সকৈ লগাই নিদিওঁ এতিয়া, এইটো এনেকৈ লগাই দিছোঁ। আৰু ফিল্টাৰৰ ওপৰত যেতিয়া আমি লগাম তেতিয়া গম পাম সকলো। চাই লওঁ আহক এতিয়া কেনেকুৱা ধৰণে হয়। মটৰটো অন কৰক। মটৰটো অন কৰিলে আমি গম পাম এইফালে পানী কিমান স্পীডত ওলাইছে নাই ওলোৱা। চাওক এইটোৱে হ'ল কানেকশ্যনটো। মটৰ অন কৰিছেনে, হৈ গ'ল। আহক এতিয়া পানী কিমান স্পীডত ওলাই চাওঁচোন। এইটো টেপা মাৰি ধৰক, সেইটো তাত যদি প্ৰেছাৰটো পানী বাহিৰলৈ ওলাই আহিব নোৱাৰে। পানী আহি আছে পাইপেদি, এই পানী ওলাই গ'ল চাওক। এইটো পানী স্পীড দেখিছেনে। চবফালে যেতিয়া এনেকৈ ধৰণে ওলাব ধুনীয়াকৈ। এইটো এই আমাৰ তেল ডিপুবোৰত যেনেকৈ মাৰি থাকে পানীটো তেনেকৈ মাৰি থাকিব। এইটো ফ'ৰ্চটো অহা নাই, এইটো গম দেখিছেনে। চব ফালৰ পৰা এনেকৈ ফিল্টাৰটোত পৰি থাকিব। ফিল্টাৰটো যেতিয়া এনেকৈ পৰিব, খান্দি নেপেলাই তেতিয়া জেগাডোখৰ, শিল বালিখিনি খান্দি নেপেলাই, পানীখিনি ফিল্টাৰ হোৱাত ভাল হ'ব। যদি খান্দি পেলাই তেতিয়া মানে ডাইৰেক্ট গুচি যায়। এইবোৰত ফুটাবোৰ অলপ জাম হৈ আছে, ওলাব ফ'ৰ্চটো ভালকৈ পোৱা নাই যে, সেইটো কাৰণে ওলোৱা নাই। আৰু ফুটাবোৰ ক্লিয়াৰ হৈ গ'লে আৰু ফ'ৰ্চটো যেতিয়া পাই যাব ভালকৈ টাইট হৈ যাব। এইফালেতো পানীটো ওলাই গুচি গৈছে ন, আমি যিফালে ধৰিছোঁ সেইফালে চব সেই হাতখনতে পানীটো ওলাই গুচি গৈছে সেইফালে, সেইটো কাৰণে ফ'ৰ্চটো পোৱা নাই। এনেকৈ ধৰণে বনালে বহুত ধুনীয়া ধৰণৰ সুবিধা হ'ব। এইটো আমাৰ এটা আইডিয়াত বনাইছোঁ। এইটো ফিল্টাৰটো লগাই চাম। এইটো ফিল্টাৰ চাওক অভাৰফ্ল' হৈ আইৰণ পানী কেনেকুৱা হৈ গৈছে। এইডাল হ'ল মেইন কানেকশ্যন পাইপডাল, এইডাললৈ দি যাব মেইন পানীটো। আৰু আমি তাত লগাই চাই ল'ম। ব'লক এইবাৰ আমি ওপৰলৈ যাওঁ। ওপৰলৈ গৈ পেলাই আপোনাৰ ফিল্টাৰটো কেনেধৰণে লগাম আমি তাকে দেখুৱাম আপোনালোকক। পাইপডালটো কেনেধৰণে ফিটিং কৰিম, উঠিবলৈ চিৰিয়েদি ওপৰত দেখুৱাই দিম আপোনালোকক ফিটিংটো কেনেকুৱা ধৰণে কৰিছোঁ। ওপৰত মানে কি স্কোৱাৰত বহাম চাওক।
এইটোৱে হ'ল এইটো মই যে কৈছিলোঁ ফিল্টাৰৰ পানীটো এজেগাত পৰি পেলাই খান্দি পেলাই ইটা দি থৈছে দেখিছেনে নহ'লে এই জেগাডোখৰ খান্দি পেলাই ডাইৰেক্ট আইৰণ পানীটো গুচি যায় আৰু এইটো চব ধুনীয়াকৈ চাৰিওফালে স্কোৱাৰকৈ আমি জোখ লৈ পেলাই এইটো বনাইছোঁ আপোনালোকেও এনেকৈ বনাব পাৰিব ফিল্টাৰটোৰ ওপৰত আপোনালোকৰ পাইপডাল কি ধৰণে দিয়ে তেনেকৈ দি পেলাই বনাব পাৰে নহ'লে আমাৰ এই আইডিয়াটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ আৰু যদি ভিডিঅ'টো আজি আপোনালোকে প্ৰথম চাইছে পেজটো ফ'ল' কৰি ল'ব লগতে যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকক এনেধৰণৰ দুই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম আৰু আজিলৈ আহিছোঁ বাই বাই